গাইজ আজি জুবিন দাৰ ৰই ৰই বিনালে চাব আহিছোঁ। মনটো বহুত ভাল লাগিছে আৰু বহুত বেয়াও লাগিছে, মানে কেনেকৈ চাম ভাবি পোৱা নাই আৰু। তেওঁ ভিতৰত যাওঁ এতিয়া চাব ন, ব'লক। মই প্ৰথমতে জুবিন দাক এটি সেৱা কৰিলোঁ, তাৰপিছত ভিতৰলৈ গ'লোঁ। ভিতৰত সোমাই আমি আগ্ৰহেৰে ৰখি আছোঁ চিনেমাখন চাবৰ কাৰণে। You don't need anyone. Crimson Club. Join the club. চিনেমাখন চাই আমি বহুত আৱেগিক হৈ পৰিছোঁ। তেওঁৰ আৰু চিনেমা কেতিয়াও দেখা নাপাওঁ, এইখনে লাষ্ট মুভি তেওঁৰ। জুবিন দাৰ এই লাষ্ট চিনেমাখন চাবলৈ সকলো সৰুৰ পৰা ডাঙৰলৈ সকলো মানুহে দেখিবলৈ পাইছোঁ। গাইজ আমি জুবিন দাৰ ৰই ৰই বিনালে চিনেমাখন চালোঁ, বহুতেই বেয়া লাগিছে। কিন্তু তেওঁ যে আমাৰ মাজৰ পৰা এতিয়া নাই সেইটো অনুভৱ হোৱা নাই, মানে থকা যেন লাগি আছে তেওঁ। বাকী ভাবিলে কিন্তু বহুত বেয়া লাগে আৰু তেওঁ যে আমাৰ মাজত নাই, চাই কিনে বহুত বেয়া লাগিছে। কেনেকুৱা লাগিছে? জমনিও আছে, কিন্তু জুবিন দা নোহোৱাৰ বাবে বহুত দুখ লাগিছে আৰু। আপোনালোকৰ প্ৰথম চিনেমা এখন চাব লগা হৈছে। আমাৰ বাৰু চোৱাত বহুত দেৰিয়ে হ'ল, আপোনালোকেও চাওক সকলোৱে। বহুত ধুনীয়া হৈছে চিনেমাখন।